কাৰাটে প্ৰিমিয়াৰ লীগৰ কাউণ্টডাউন আৰম্ভ উৎসাহিত উদিত কাৰাটেকা সাজু সদৌ অসম কাৰাটে সন্থা 2025 বৰ্ষত অসমৰ কাৰাটে ক্ষেত্ৰত সূচনা হ'ব নতুন দিগন্তৰ এইবাৰ নতুন চিন্তা চৰ্চাৰে কাৰাটে প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে সদৌ অসম কাৰাটে সন্থা ইয়াৰ প্ৰাক্ষণত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত সফলভাৱে অনুষ্ঠিত হ'ল অসম অপেন কাৰাটে চেম্পিয়নশ্বিপ সমাগত কাৰাটে প্ৰিমিয়াৰ লীগৰ বাছনি হিচাপে যোৱা 28 আৰু 29 ডিচেম্বৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ প্ৰায় 950 গৰাকী কাৰাটেকাই প্ৰতিযোগিতাৰ প্ৰথম দিনা সিনিয়ৰ জুনিয়ৰ আৰু কেডেট শাখাৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় দিনা তথা প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ল সাব জুনিয়ৰ শাখাৰ মেচ এই প্ৰতিযোগিতাৰ পৰাই প্ৰতিটো বয়স গোটৰ শাখাৰ শীৰ্ষ 4 গৰাকী খেলুৱৈয়ে বাছনি লাভ কৰিলে আগন্তুক কাৰাটে প্ৰিমিয়াৰ লীগলৈ ইফালে কাৰাটে প্ৰেমী তথা খেলুৱৈসকলৰ উৎসুকতা বাঢ়িছে কেনেকুৱা হ'ব এই কাৰাটে প্ৰিমিয়াৰ লীগ কমেও 8টা দল প্ৰিমিয়াৰ লীগত থকাৰ সম্ভাৱনাৰ কথা ক'লে সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে প্ৰিমিয়াৰ লীগ যেহেতু অহা বছৰ আমাৰ মূল আকৰ্ষণ প্ৰিমিয়াৰ লীগে হ'ব প্ৰিমিয়াৰ লীগৰ বাবে আমি এই খেলখনতো বহুখিনি আমি প্ৰচেষ্টা লৈছোঁ আৰু বহুখিনি মানুহে কথা পাতিব আহিছে আমাৰ লগত যে কেনেকৈ প্ৰিমিয়াৰ লীগৰ বাবে মানে টীম ল'ব পাৰি কেনেকৈ গোটেই প্লেয়াৰখিনিও বিৰাট বিচাৰি আছে যে খেলখনৰ বিষয়ে জানিবলৈ আমি জানুৱাৰীৰ প্ৰথম সপ্তাহতে এই খেলখনৰ বাবে বহলভাৱে প্ৰচাৰ কৰিম প্ৰায় টপ প্ৰতিটো কেটেগৰীৰ টপ 4 12 বছৰ 11 বছৰৰ পৰা টপ 4 প্লেয়াৰখিনি ইয়াৰ পৰা ওলাব প্ৰায় 8টা টীম হোৱাৰ আমি কথা চিন্তা কৰা হৈছে সেনেকৈ গোটেই খেলসমূহ হৈ যাব আৰু সৰ্বাংগ সুন্দৰ ৰূপত কাৰাটে প্ৰিমিয়াৰ লীগ আয়োজনৰ বাবে সাজু হৈছে সদৌ অসম কাৰাটে সন্থা এই লীগক লৈ বহু আশাবাদী সদৌ অসম কাৰাটে সন্থাৰ যুটীয়া সম্পাদক ৰূপক ৰাজবংশী বহুত আশাবাদী আৰু এইটো কাৰাটেৰ ইতিহাসত মানে প্ৰথমবাৰৰ কাৰণে হ'ব এই প্ৰতিযোগিতাখনৰ পৰা আমাৰ যিটো প্ৰিমিয়াৰ লীগ হ'ব প্ৰিমিয়াৰ লীগটো আমি ল'ৰা ছোৱালী চিলেক্ট হ'ব আৰু আমি আপোনালোকে দেখিছে যে যথেষ্ট ল'ৰা ছোৱালীয়ে ইয়াতে যোগদান কৰিছে আৰু এটা আশা যে প্ৰিমিয়াৰ লীগখনত ভালকৈ আমি চিলেক্ট হওঁ ভালকৈ খেলোঁ আমি এই ক্ষেত্ৰত আমি এতিয়া ধৰক আপোনাৰ চবে দেখা নাই প্ৰিমিয়াৰ লীগ আমি কেনেকৈ অৰ্গেনাইজ কৰিব পাৰোঁ আমি সদৌ অসম কাৰাটে সন্থাই আমি ভাবিছোঁ আমাৰ প্লানিং আছে খুব ভালকৈ আমি অৰ্গেনাইজ কৰিম আৰু মানুহে দেখিব পাব্লিকে দেখিব আপোনালোকে দেখিব খুব ভাল হ'ব পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা কাৰাটে প্ৰিমিয়াৰ লীগলৈ বাছনি লাভ কৰিছে এগৰাকী জ্ঞানদীপ দাসে খেলুৱৈসকলক এখন খেলাৰ মঞ্চ প্ৰদান কৰাৰ বাবে খেলুৱৈগৰাকীয়ে ধন্যবাদ জনালে আয়োজক সদৌ অসম কাৰাটে সন্থাক মানে ইয়াতে মই কাটা আৰু কুমিটেত পাৰ্টিচিপেট কৰিছিলোঁ দুটাতে চিলেক্ট পাইছোঁ আমাৰ আসাম প্ৰিমিয়াৰ লীগত য'ত আমাক কিনিব মানে বেলেগ বেলেগ টিমে আৰু ইয়াতে টপ 8 প্লেয়াৰে চিলেক্ট হয় তাৰে পৰা ময়ো হৈছোঁ আৰু বহুতে হৈছে একদম মজা এটা পইচা দি কিনিব কিনক চবে লগাওক একদম হায়েষ্টক লগি যাওক কোনোবা বেলেগ বেলেগ ভাল প্লেয়াৰো আছে তেওঁলোকক কিনক আমাকো কিনক চবকে কিনক আৰু কাৰাটে সন্থাক ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ ইমান ডাঙৰ এখন প্ৰিমিয়াৰ লীগ পাতিছে যেনেকৈ ক্ৰিকেটৰ হয় সেনেকুৱা প্ৰিমিয়াৰ লীগ আমাৰ অসম কাৰাটেটো হৈছে একদম মজাকৈ বহুত গৌৰৱৰ কথা একদম মজা দিয়ক আজি মই দুটা ব্ৰঞ্জ পাইছা তদুপৰি সাব জুনিয়ৰ শাখাৰ পৰা কাৰাটে প্ৰিমিয়াৰ লীগলৈ বাছনি লাভ কৰা কেইবাগৰাকীও কণ খেলুৱৈয়ে গুগল স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ 9 years তুমি কি মেডেল পালা গোল্ড মেডেল পালা কেনেকুৱা লাগিছে প্ৰিমিয়াৰ যিটো লীগ হ'ব গৈ আছে কাৰাটে তাৰ কাৰণে সিলেকশ্যন হৈছা তুমি কেনেকুৱা লাগিছে ভাল লাগিছে কি মেডেল পালা ব্ৰঞ্জ মেডেল পালা মানে প্ৰিমিয়াৰ লীগলৈ সিলেকশ্যন হৈছা কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰিমিয়াৰ লীগলৈ সিলেকশ্যন হৈছা নেকি কেনেকুৱা লাগিছে ভালে লাগিছে মানে প্ৰিমিয়াৰ লীগলৈ সিলেকশ্যন হৈছা কিমান এক্সাইটেড হৈ আছা বহুত হৈ আছা প্ৰিমিয়াৰ লীগ আহি আছে তাৰ কাৰণে তোমালোক সিলেকশ্যন হৈছা গতিকে কিমান এক্সাইটেড হৈ আছা বহুত এক্সাইটেড হৈ আছা ক্ৰীড়া অনুৰাগীৰ আশা ইতিহাস ৰচনা কৰি পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰাটে প্ৰিমিয়াৰ লীগ সাফল্যমণ্ডিত হওক জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত কাৰাটে প্ৰিমিয়াৰ লীগ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।